তৃতীয় পৰ্যায়ৰ বাবে ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে মনোনয়ন দাখিল প্ৰক্ৰিয়া। আজি বৰপেটা সংসদীয় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়নে দাখিল কৰে মনোনয়ন পত্ৰ। এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত দলীয় সমৰ্থকৰে সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল প্ৰাৰ্থীগৰাকীৰ। আনফালে ধুবুৰীত আজি মনোনয়ন দাখিল কৰে এআইডিএফ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলে। সহস্ৰাধিক নেতা সমৰ্থকক লৈ ধুবুৰী আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে আজমলে। উজনি অসমত আমি যথেষ্ট আশাবাদী, কাৰণ উজনি অসমৰ যিবিলাক কথাৰ কাৰণে ৰাইজে বিজেপিক ভোট দিছিলে এটাও বাস্তৱিক ৰূপায়ণ নহ'লে। তেওঁলোকে খালি অৰুণোদয় আৰু 5 কেজি চাউল দি পেলাই ভোট বিচাৰি আছে। অসমীয়া জাতিয়ে নিজৰ ভোটটো 1200 টকা 5 কেজি চাউলৰ কাৰণে নিদিয়ে। জাতীয় স্বাৰ্থত হ'ব এই নিৰ্বাচন, আৰু জাতিৰ সুৰক্ষাৰ স্বাৰ্থত, জাতিৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত, মহিলা যুৱক শ্ৰমিকৰ সুৰক্ষাৰ স্বাৰ্থত ৰাইজে এবাৰ মাৰ বান্ধি কংগ্ৰেছ দলক যে সমৰ্থন কৰিব, কংগ্ৰেছ দলক সমৰ্থিত প্ৰাৰ্থী লুৰিণ জ্যোতিক যে সমৰ্থন কৰিব, এই কথা মই নিশ্চিত।